হৈছক যি বিশাল শোভাযাত্ৰা সেই শোভাযাত্ৰা এইখিনি মুহূৰ্তত ভট্টদেৱ সমন্বয় ক্ষেত্ৰলৈ আহি পাইছে আমি পোনপটীয়া দৃশ্যাংশ ৰাতিপুৱাৰ পৰা দেখুৱাই আছো আৰু এইখিনি মুহূৰ্ততে দেখুৱাম অৱনী বেজবৰুৱা আছে অৱনী বেজবৰুৱাই দেখুৱাব খুব সুন্দৰ দৃশ্য আৰু ৰাতিপুৱাৰ ভাগৰ পৰা এই একেই দৃশ্য দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ বড়োসমৰ যি বৰ্ণিল সংস্কৃতি সেই বৰ্ণিল সংস্কৃতি আজি ইয়াত দেখিবলৈ পোৱা গৈছে খুব সুন্দৰ দৃশ্য ময়ূৰপংখী যি ৰথ সেই ৰথত বৰ্তমানৰ যি নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীক আদৰি অনা হৈছে লগতে আছে আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস খুব সুন্দৰ দৃশ্য প্ৰতিগৰাকী লোকে আজিৰ দিনটোত বিশেষকৈ জাতীয় সাজপাৰ পৰিধান কৰি ওলাই আহিছে আৰু ওলাই আহি এই যি সাংস্কৃতিক শোভাযাত্ৰা এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু এই সাংস্কৃতিক শোভাযাত্ৰাত আমি কৈছোৱে ইতিমধ্যে যে বড়োসমৰ বৰ্ণিল যি সংস্কৃতি সেই সংস্কৃতি প্ৰদৰ্শন কৰা হৈছে আৰু প্ৰতিটো সংস্কৃতি প্ৰতিটো ভাষা ভাষী জনগোষ্ঠীৰ যিসমূহ সংস্কৃতি সেই সংস্কৃতিসমূহ আজি ইয়াত প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰা হৈছে প্ৰায় 20,000 লোকে অংশগ্ৰহণ কৰিছে আজি এই শোভাযাত্ৰাত আৰু এইখিনি মুহূৰ্তত ভট্টদেৱ সমন্বয় ক্ষেত্ৰলৈ আহি পাইছে সেই যি বিশাল ৰেলী প্ৰায় 20,000 লোকে অংশগ্ৰহণ কৰা সেই যি বিশাল ৰেলী ভট্টদেৱ ক্ষেত্ৰত আহি পৰিছে পোনপটীয়া দৃশ্যাংশ দেখুৱাইছো খুব সুন্দৰ দৃশ্য বিৰল দৃশ্য নয়নাভিৰাম দৃশ্য এক প্ৰকাৰ আমাৰ সতীৰ্থ সাংবাদিক প্ৰকাশ ডেকা আছে প্ৰকাশ ডেকাৰ কাষলৈ যাম খুব সুন্দৰ দৃশ্য কি ক'ব অতি মনোমোহা অতি সুন্দৰ কিয়নো ইমান এই দীঘল এই শোভাযাত্ৰাটো ইমান সুন্দৰ লাগিছে আৰু দুইফালে যদি আমাৰ দৰ্শকসকলে প্ৰত্যক্ষ কৰিছে কেৱল লানি নিচিগা শাৰী চাৰিওফালে চাওক বিভিন্ন প্ৰান্তৰ পৰা আজি এই ভট্টদেৱ ক্ষেত্ৰত উপস্থিত হৈছে আৰু ইমান সুন্দৰকৈ মানুহখিনিও এই শোভাযাত্ৰাটো চাইছে আৰু এই নতুন যি আমাৰ সভাপতি এই সভাপতিগৰাকীক আদৰিবলৈ ইয়াত দুয়োফালে দৰ্শক ৰাইজে হেতা ওপৰা লাগিছে লানি নিচিগা শাৰী হৈছে আৰু ডাঙৰ কথাটো হ'ল ইমান সুন্দৰ ইমান ডিসিপ্লিন ইয়াত হৈছে যেটো নেকি সকলোকে আনন্দিত কৰিছে আৰু আপ্লুত কৰি তুলিছে নিশ্চয়কৈ পাঠশালাৰ পৰা আজি এক বাৰ্তা যাব সমন্বয়ৰ বাৰ্তা কাৰণ আমি কৈছো ইতিমধ্যে যে লোকাৰণ্য পৰিৱেশে বিৰাজ কৰিছে আৰু খুব সুন্দৰ পৰিপাটিকৈ আজি এই যি বিশাল ৰেলী আগবাঢ়ি আহিছে আৰু এইখিনি মুহূৰ্তত ভট্টদেৱ সমন্বয় ক্ষেত্ৰৰ মূল প্ৰৱেশ দ্বাৰ পাইছে আৰু এই প্ৰৱেশ দ্বাৰৰ পৰা আদৰি নিব অৰ্থাৎ পূৰ্বৰ সমিতিৰ অৰ্থাৎ আদৰণি সমিতি আৰু পূৰ্বৰ যি সমিতি সেই সমিতিৰ বিষয়ববীয়াসকলে আমি পোনপটীয়াকৈ দেখুৱাইছো দৃশ্যাংশ এয়া হৈছে ভট্টদেৱ সমন্বয় ক্ষেত্ৰৰ দৃশ্য আৰু ভট্টদেৱ সমন্বয় ক্ষেত্ৰৰ পৰা এক প্ৰকাৰৰ বাৰ্তা যাব সমন্বয়ৰ বাৰ্তা আমি ইতিমধ্যে কৈছো যে পুৱাৰ ভাগৰ পৰা যি প্ৰায় 20,000তকৈ অধিক লোকে যি অংশগ্ৰহণ কৰিছিল এই সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচীত আৰু সকলোখিনি লোক এইখিনি মুহূৰ্তত আহি পাইছে ভট্টদেৱ সমন্বয় ক্ষেত্ৰত আৰু পোনপটীয়া দৃশ্য আমি দেখুৱাইছো যিগৰাকী নৱনিৰ্বাচিত সভাপতি বিশিষ্ট ভাষাবিদ বিশিষ্ট সাহিত্যিক ডক্টৰ বসন্ত কুমাৰ গোস্বামী লগত আছে ৰঞ্জিত কুমাৰ দাস আৰু সকলো এইখিনি মুহূৰ্তত আহি পাইছে ভট্টদেৱ সমন্বয় ক্ষেত্ৰত আৰু ইয়াৰ পৰা পোনপটীয়া পৰিৱেশ দেখুৱাইছো আদৰিবলৈ সাজু হৈ আছে প্ৰতিগৰাকী বিষয়ববীয়া অৰ্থাৎ আদৰণি সমিতিৰ প্ৰতিগৰাকী বিষয়ববীয়া এইখিনি মুহূৰ্তত সাজু হৈ আছে আদৰি লৈ যোৱা হ'ব ইতিমধ্যে ময়ূৰপংখী ৰথত উঠাই সেই যে আনন্দৰাম বৰুৱা একাডেমী সেই একাডেমীৰ ওচৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ জোৰা পথ অতিক্ৰম কৰি এইখিনি মুহূৰ্তত সাংস্কৃতিক শোভাযাত্ৰাটো আহি পাইছে অৰ্থাৎ ভট্টদেৱ সমন্বয় ক্ষেত্ৰত আমি পোনপটীয়া দৃশ্যাংশ দেখুৱাইছো খুব সুন্দৰ দৃশ্য আজিৰ দিনটোত খুব সুন্দৰ বাৰ্তা এটা গৈছে বজালিৰ পৰা কি ক'ব বিচাৰিব নাই এটোটো আৰু আমি বহুত আনন্দিত আৰু বজালিত যি মানে শিক্ষাৰ লগতে যে সংস্কৃতিৰ দিশত চহকী এইটো আকৌ এবাৰ মানে প্ৰতিমান কৰি দিলো আমি এবাৰ কি ক'ব বিচাৰিব এই অতুলনীয় এইটো সঁচাকৈ আমি আমাৰ এইটো হেৰিয়ত আমি টাইমত আমি বহুত ভাল লাগিছে আৰু নেক্সট টাইম আৰু কেতিয়াবা দেখা পাম এইটো আৰু আশা কৰোঁ আৰু নেক্সট টাইম আৰু এনেকুৱা এটা দেখা পাম আৰু সাহিত্য সভাৰ নিশ্চয় আৰু এইখিনি মুহূৰ্তত আমি দেখুৱাইছো বৰ্তমানৰ নৱনিৰ্বাচিত সভাপতি যিগৰাকী সভাপতিয়ে এই অধিৱেশনৰ পৰা তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰিব গুৰু দায়িত্বভাৰ গ্ৰহণ কৰিব অসম সাহিত্য সভাৰ সভাপতি হিচাপে আৰু তেওঁক আদৰণি জনোৱা হৈছে অৰ্থাৎ ভট্টদেৱ সমন্বয় ক্ষেত্ৰলৈ আদৰণি জনোৱা হৈছে পোনপটীয়াকৈ দেখুৱাইছো চিৰ চেনেহী মোৰ ভাষা জননী আজি প্ৰতিগৰাকী লোকে আওৰাইছে প্ৰতিগৰাকী লোকৰ মুখে মুখে আজি চিৰ চেনেহী মোৰ ভাষা জননী যি বাক্য সেই বাক্য শুনিব পোৱা গৈছে আমি কথা পাতিবলৈ চেষ্টা কৰিম পাঁচদিনীয়া কাৰ্যসূচীৰে আজি এই কাৰ্যসূচীৰ প্ৰথম মুকলি সভা ইতিমধ্যে সাংস্কৃতিক শোভাযাত্ৰাৰে আপোনাক এই ভট্টদেৱ ক্ষেত্ৰৰ পূৰ্ণভূমিলৈ আমি আদৰি আনিছোঁ আৰু এতিয়া মূল তোৰণ এই ভট্টদেৱ ক্ষেত্ৰৰ মূল তোৰণ যি অসমৰ জাতীয় গৌৰৱ এশিঙীয়া গড়েৰে নিৰ্মাণ কৰা হৈছে এই তোৰণৰ মাজেৰে আপোনাক আমি মূল মঞ্চলৈ আগবঢ়াই লৈ যাম প্ৰথমে আমি আপোনাক পতাকা উত্তোলন বেদীত শ্ৰদ্ধা আপুনি জনাব তাৰপিছতে স্মৃতি তৰ্পণ বেদী তাৰপিছতে শহীদ তৰ্পণ বেদীত শ্ৰদ্ধা জনাই আমাৰ জনতা জনাৰ্দনৰ মাজেৰে আপুনি গৈ মূল মঞ্চত আপুনি পদাৰ্পণ কৰিব আপোনাক এই মুহূৰ্তত অসম সাহিত্য সভা হৈ মই প্ৰধান সম্পাদক হিচাপে মই এখনি জাতীয় বস্ত্ৰৰে আদৰণি জনাইছোঁ আন এখনি জাতীয় বস্ত্ৰৰে আদৰণি জনাবৰ কাৰণে আমি আদৰণি সমিতিৰ সম্পাদক গিৰিধৰ চৌধুৰী মহোদয়ক আমি আহ্বান জনাইছোঁ এই যাত্ৰাত আপোনাক সহযোগ কৰিলে এই সাহিত্য সভাৰ অধিৱেশনখনক এখন বিচিত্ৰ অধিৱেশনলৈ ৰূপান্তৰিত কৰাৰ মানসেৰে
আমাৰ জাতীয় জীৱনৰ পৰম সেৱক অসম সাহিত্য সভাৰ পৰম হিতৈষী সভ্য আমাৰ আটাইৰে শ্ৰদ্ধাৰ আদৰণী সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস মহোদয় তেখেতকো আমি অসম সাহিত্য সভাৰ তৰফৰ পৰা এখনি জাতীয় বস্ত্ৰৰে বৰণ কৰিছোঁ আমি আপোনালোক দুয়োগৰাকীকে এই ভট্টদ্বীপ ক্ষেত্ৰলৈ স্বাগত অভিনন্দন জনাইছোঁ আৰু এয়া ডক্টৰ বসন্ত কুমাৰ গোস্বামী আৰু বসন্ত কুমাৰ গোস্বামীক আদৰণি জনোৱা হৈছে প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাই অৰ্থাৎ বৰ্তমানৰ সমিতিৰ প্ৰধান সম্পাদকগৰাকীয়ে আদৰণি জনাইছে পোনপটীয়াকৈ দেখুৱাইছোঁ আদৰি লৈ যোৱা হৈছে খুব সুন্দৰ দৃশ্য আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ যি বিশাল বৰ্ণাঢ্য কাৰ্যসূচীৰে যি বিশাল সমদলেৰে তেওঁক লৈ অহা হৈছিল আৰু এইখিনি মুহূৰ্তত ভট্টদেৱ সমন্বয় ক্ষেত্ৰৰ যি মূল প্ৰৱেশ পথেৰে অৰ্থাৎ মূল তোৰণৰ মাজেৰে তেওঁক আদৰি লৈ যোৱা হৈছে পোনপটীয়া দৃশ্য অংশ আমি প্ৰতিনিধিত্ব দৰ্শকসকলক দেখুৱাইছোঁ খুব সুন্দৰ দৃশ্য আৰু আজিৰে পৰা এই অধিৱেশনৰ পৰা নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে গুৰু দায়িত্ব গ্ৰহণ কৰিব অসম সাহিত্য সভাৰ সভাপতি হিচাপে আৰু সকলোৱে আশা কৰিছে প্ৰতিগৰাকী অসমীয়াই প্ৰতিগৰাকী সাহিত্য অনুৰাগী লোকে আশা কৰিছে যে এইবাৰৰ পৰা অসম সাহিত্য সভাৰ পূৰ্বৰ যিসমূহ বিতৰ্ক সেই বিতৰ্কসমূহ নাইকিয়া হ'ব আৰু পূৰ্বৰ যি গৰিমা আছিলে সেই গৰিমাসমূহ অক্ষুণ্ণ ৰাখিবলৈ ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়া এইবাৰ চেষ্টা কৰিব আৰু সকলোৱে সেয়া আশা কৰিছে তেওঁ পাৰিব বুলি আৰু আজিৰে পৰা ইয়াৰ যি গুৰু দায়িত্ব এই গুৰু দায়িত্ব আজি গ্ৰহণ কৰিব